Hello, welcome back to another video. আজি আমি ইয়াতে পঢ়িম ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ দুটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে। এটা হৈছে আইসোমেট্ৰিক প্ৰজেকশ্যন আৰু আনটো হৈছে অৰ্থোগ্ৰাফিক প্ৰজেকশ্যন। এতিয়া চোৱা, কোনো এটা অবজেক্ট যেতিয়া আমি তাৰ ইমেজ ফৰ্ম কৰিম লাইটৰ সহায়ত এখন পাৰ্টিকুলাৰ স্ক্ৰীনত, তাকে কোৱা হয় প্ৰজেকশ্যন। আমাৰ নৰ্মেলি যোনটো স্ক্ৰীন প্ৰজেক্টৰবিলাকে কাম কৰে, তাত কি কৰে, লাইটে এখন স্ক্ৰীনত যেতিয়া ইমেজ ফৰ্ম কৰিব, সেই কনচেপ্টটো থ্ৰু দিয়ে আমি এই দুটা টপিকৰ বিষয়ে পঢ়িম। এতিয়া চোৱা, আইসোমেট্ৰিক প্ৰজেকশ্যন মানে কি? কোনো এটা অবজেক্টৰ আমি ট্ৰু ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি গম পাম, মানে সেই অবজেক্টটোনো কি হয় তাক ৰিপ্ৰেজেণ্ট কৰিম এখন পেপাৰত, কোনোবা এটা পাৰ্টিকুলাৰ ভিউ পৰা কেনেকুৱা দেখি, তাকে কয় আইসোমেট্ৰিক প্ৰজেকশ্যন। আৰু সেই অবজেক্টটোৰ ট্ৰু ডাইমেনশ্যনছবিলাক মানে লেংথ, ব্ৰেড, হাইট যেতিয়া আমি ৰিপ্ৰেজেণ্ট কৰিম লাইটৰ থ্ৰু দি ইমেজ ফৰ্ম কৰি, তাক কোৱা হয় অৰ্থোগ্ৰাফিক প্ৰজেকশ্যন। ধৰি ল'লোঁ এইটো এটা মাউচ, এইটো যে মাউচেই হয়, এইটোক ৰিপ্ৰেজেণ্ট কৰিম কোনটো ছাইডৰ পৰা দেখি কেনেকুৱা দেখি, এইটো ছাইডৰ পৰা কেনেকুৱা দেখি, এইটো ছাইডৰ পৰা কেনেকুৱা দেখি, তাক মই ৰিপ্ৰেজেণ্ট কৰিম এখন প্লেনত, তাক কোৱা হ'ব আইসোমেট্ৰিক প্ৰজেকশ্যন। আৰু এই মাউচটোৰ ট্ৰু ডাইমেনশ্যনছবিলাক, ইয়াৰ লেংথ, ব্ৰেড, হাইট, কাৰ্ভ, এংগল কিমান আছে, সেইটো ৰিপ্ৰেজেণ্ট কৰিম প্লেনত, তাক ক'ব অৰ্থোগ্ৰাফিক প্ৰজেকশ্যন। এতিয়া আমাক প্ৰজেকশ্যনছ কিয় লাগে? ধৰি ল'লোঁ মোক এই ছেম মাউচটো আৰু 10 পিচ লাগে, মই এটা কোম্পানীক মেনুফেকচাৰ কৰিবলৈ দিম একদম ছেম ডিজাইনৰ মাউচ এটা। তেতিয়া মই কি কৰিম, এইটো যে মাউচেই হয়, সেইটো মই ৰিপ্ৰেজেণ্ট কৰি পঠিয়াই দিম আইসোমেট্ৰিক ড্ৰয়িঙৰ সহায়ত, আৰু অৰ্থোগ্ৰাফিক প্ৰজেকশ্যনৰ সহায়ত মই ইয়াৰ ডাইমেনশ্যনছবিলাক পঠিয়াই দিম। তেতিয়া কি কৰিব, সেই কোম্পানীটোৱে একদম ছেম ডিজাইনৰ মোক 10 পিচ মাউচ মেনুফেকচাৰ কৰি পঠাই দিব। ঠিক আছে, এতিয়া আমি ইলাষ্ট্ৰেট কৰিম এক্সাম্পলৰ সহায়ত বস্তুবিলাক। এতিয়া চোৱা, মই তোমালোকক এক্সাম্পলৰ সহায়ত অৰ্থোগ্ৰাফিক প্ৰজেকশ্যনটো বুজাবলৈ চেষ্টা কৰিম। ইয়াতে মই ধৰি ল'লোঁ এইখন এখন স্ক্ৰীন, এইখন হৈছে এখন ট্ৰান্সপাৰেণ্ট স্ক্ৰীন বুলি ধৰি ল'ম, মানে এইখনৰ থ্ৰু দি লাইট পাছ হৈ যাব বুলি মই ধৰি ল'ম। এতিয়া কি হ'ব, মই যেতিয়া এটা অবজেক্ট মই ইয়াৰ ফ্ৰণ্টত প্লেচ কৰিম, ইয়াৰ মই ইমেজটো সেই স্ক্ৰীনখনত পাম যেতিয়া মই ইয়াৰ ওপৰত লাইট ফ'কাছ কৰিম। আৰু এই লাইটটো মই যিমানে ওচৰলৈ দিম, মোৰ যিহেতু ৰে'বিলাক ডাইভাৰ্চ হৈ যাব, অবজেক্টটোৰ ইমেজটো সিমানে ভেৰি কৰিব। আমি জানো যে লাইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেইট লাইন, হয়নে? যদি মই সেই ৰে' অফ লাইটটো মই দূৰৰ পৰা দিবলৈ চেষ্টা কৰোঁ, তেতিয়া কি হ'ব, ইট উইল ট্ৰেভেল পেৰেলেলি, মানে দ্য ৰেজ উইল ট্ৰেভেল পেৰেলেলি, ৰেজবিলাক পেৰেলেলি যাব আৰু সেই স্ক্ৰীনখনত পেৰেলেলি ষ্ট্ৰাইক কৰিব। তেতিয়া আমি এইটো অবজেক্টটোৰ ট্ৰু ইমেজ, মানে এইটো যিমান চাইজ আছে সেই সিমানটোৱে পাম। যদি মই ইয়াৰ ফ্ৰণ্ট ছাইডটো যোনটো দেখিছা, ধৰি ল'লোঁ মই ইমেজটো তাতে ফৰ্ম কৰিছে যোনটো, সেইটো মই এইফালৰ পৰা চাওঁতে ফ্ৰণ্ট ভিউ হৈছে মোৰ। যদি মই তলফালে এতিয়া পাবলৈ হয়, তেতিয়া মই কি কৰিম, তেনেহ'লে মই বেলেগ এখন কাগজ ইউজ কৰিব লাগিব, মানে বেলেগ এখন প্লেন মই ইউজ কৰিব লাগিব। প্লেনখন কেনেকুৱাকৈ ইউজ কৰিম, মই ধৰি ল'লোঁ এখন তলত প্লেনখন মই এনেকুৱাকৈ দি দিম, আৰু লাইটটো মই ওপৰৰ পৰা দিবলৈ চেষ্টা কৰিম। তেতিয়া কি হ'ব, চোৱা, এই তলৰ ষ্ট্ৰাকচাৰটো আমি পাইছোঁ ন, তলত শ্বেপটো কেনেকুৱা হয় সেইটো পাইছোঁ। মানে মই দুখন প্লেন ল'ম, এখন হৈছে এখন ভাৰ্টিকেল প্লেন, আৰু এখন হৈছে হৰাইজণ্টেল প্লেন। মাউচটোৰ ফ্ৰণ্ট ছাইডটো এনেকৈ যদি থওঁ, সেইটো ছাইডটো পাম, ইয়াত পাম, আৰু ওপৰৰ পৰা যোনটো মানে হৰাইজণ্টেল প্লেনখনত আমি টপ ভিউটো পাম। ইয়াত পাম আমি ফ্ৰণ্ট ভিউটো ভাৰ্টিকেল প্লেনত, হৰাইজণ্টেল প্লেনত আমি পাম টপ ভিউ। ঠিক আছে, আমি এনেকুৱা এখন ষ্ট্ৰাকচাৰ পাম যেতিয়া আমি ভাৰ্টিকেল প্লেনখন তললৈ এক্সটেণ্ড কৰি দিম, হৰাইজণ্টেল প্লেনখন লেফ্ট ছাইডে এক্সটেণ্ড কৰি দিম। ইয়াতে চোৱা, 4টা কোৱাড্ৰেণ্ট আছে, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট, আৰু এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট। আমি যেতিয়া অৰ্থোগ্ৰাফিক প্ৰজেকশ্যনৰ কথা পঢ়োঁ, আমি সদায় অকল আমি দুটা কোৱাড্ৰেণ্টতে আমি বস্তু লৈ পেলাই পঢ়োঁ, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু থাৰ্ড কোৱাড্ৰেণ্টত। কিহৰ কাৰণে, আমি যদি কোনোবা এটা বস্তু প্লেচ কৰোঁ ছেকেণ্ড কোৱাড্ৰেণ্টত নাইবা ফ'ৰ্থ কোৱাড্ৰেণ্টত, তেতিয়া তেহেঁতৰ
এটা ভিউ ইয়াতে ছুপাৰ ইম্প'জ হৈ যাব আৰু ইয়াতে এটা ভিউ ইয়াত ইম্প'জ হৈ যাব গতিকে আমি এই দুটা ছেকেণ্ড আৰু ফ'ৰ্থ কোৱাড্ৰেণ্ট নলওঁ যিহেতু আমাৰ ইয়াতে তাহাঁতৰ ইমেজকেইটা ছুপাৰ ইম্প'জ হৈ যাব সেইটো কাৰণে আমি জেনেৰেলি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু থাৰ্ড কোৱাড্ৰেণ্টতে লওঁ এতিয়া ইয়াতে চোৱা এতিয়া যিহেতু মই ফাৰ্ষ্ট এংগল প্ৰজেকশ্যনৰ কথা পঢ়িম এতিয়া ইয়াতে মই ফাৰ্ষ্ট কোৱাড্ৰেণ্টটো লৈছোঁ অকল দেখিছা এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বাকীকেইটা মই কোৱাড্ৰেণ্ট ৰিমুভ কৰি দিছোঁ আৰু মই যদি এখন প্লেন পেপাৰত মই এইটো ৰিপ্ৰেজেণ্ট কৰিবলৈ হয় মই তেতিয়া কোৱাড্ৰেণ্টটো মই এনেকৈ ষ্ট্ৰেচ কৰি দিব পাৰোঁ এখন প্লেন পেপাৰলৈ মই এখন কনভাৰ্ট কৰি দিব পাৰোঁ কেনেকৈ এইটো মই ছাপ'জ এনেকৈ এখন কনভাৰ্ট কৰি দিলোঁ হ'লনে মেলি দিলোঁ এতিয়া কি হ'ব মেলি দিয়াৰ পিছত ওপৰখিনি সদায় ফ্ৰণ্ট ভিউ তলৰখিনি সদায় টপ ভিউ আৰু ছাইড ভিউবিলাক আঁকিবলৈ হ'লে ৰাইট ছাইডৰবিলাক ৰাইট ছাইডে আঁকিম ফ্ৰণ্ট ভিউ ছাইডত আৰু লেফ্ট ছাইডৰবিলাক লেফ্ট ছাইডে আঁকিম এডাল হৈছে বেছ লাইন এডাল বেছ লাইন ঠিক আছে ইয়াতে তোমালোকক মই এটা অবজেক্টৰ প্ৰজেকশ্যন দেখাবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট এংগল প্ৰজেকশ্যনৰ সহায়ত আমি ইয়াতে এই প্লেন দুখনৰ মাজত এটা অবজেক্ট ল'ম তাতে প্লেচ কৰিম ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হয় এইটো এইখন হৈছে VP আৰু ইয়াত হৈছে এইখন HP ভাৰ্টিকেল প্লেন আৰু হৰাইজণ্টেল প্লেন আমি যদি কনচিডাৰ কৰোঁ ৰেছবিলাক ইনফিনিটিৰ পৰা আহিছে আৰু তাৰ প্ৰজেকশ্যনছবিলাক পেৰেলেলি গৈ স্ক্ৰীণত প্ৰজেক্ট কৰিছেগৈ তাৰ ষ্ট্ৰেইট লাইনছবিলাক আমি যেতিয়া কানেক্ট কৰি পেলাই যোনটো পাৰ্টিকুলাৰ ফেচৰ আমাক ইমেজ লাগে সেই ইমেজটো আমি পাই যাম ইয়াতে এটা কথা মন কৰিবা আমাৰ যোনবিলাক ৰেছ ষ্ট্ৰেইট লাইনছত আহিব ইনফিনিটিৰ পৰা সেইবিলাকে সদায় পাৰ্পেণ্ডিকুলাৰলি প্লেনত প্ৰজেক্ট কৰিবগৈ ঠিক আছে নেক্সট আৰু এটা এক্সাম্পল লৈ চাওঁ আহা আমি অবজেক্টটো মাৰ্কিং কৰি দিম ফেচবিলাক 1 2 3 4 5 6 7 8 এনেকৈ মাৰ্কিং কৰি দিছোঁ যাতে ফেচবিলাক ৰিকগনাইজ কৰিবৰ কাৰণে ইজি হয় সেইডাল বেছ লাইন হৈছে ওপৰ ফালে সেইডাল VP হয় মানে ভাৰ্টিকেল প্লেন তলত সেইখন হৰাইজণ্টেল প্লেন আমি ইয়াতে এতিয়া এইটো যদিও আমি ফ্ৰণ্ট ছাইড বুলি ধৰোঁ তেতিয়া আমি কি দেখা পাম ফেচ 2 আৰু ফেচ 1টো আমি দেখা পাম হয়নে এতিয়া যদি আমি এইকেইটা ৰিপ্ৰেজেণ্ট কৰোঁ ভাৰ্টিকেল প্লেনত চোৱা কেনেকুৱা হ'ব আমি আগতে ফেচ 2টো আঁকি ল'ম কেনেকুৱা হ'ব ফেচ 2টো নেক্সট আমি চাম ফেচ 1টো কেনেকৈ তাতে ৰিপ্ৰেজেণ্ট কৰিম চোৱা 2টোৰ লগত যিহেতু একেলগে লাগ খাই আছে ফেচ 1টো মানে আমি ফ্ৰণ্টৰ পৰা চালে তেনেকুৱা নিচিনাই দেখিব কেনেকৈ আমি ফেচ 1টো আমি তাতে আঁকিছোঁ চোৱা এতিয়া চাম আমি ওপৰৰ ফালৰ পৰা যোনটো টপ ভিউ সেই টপ ভিউটো কেনেকুৱা লাগিব দেখিবলৈ টপ ভিউটো যেতিয়া আমি চাম ওপৰৰ ফালৰ পৰা তেতিয়া তাতে আমি দেখিম ফেচ 3টো দেখা পাম আমি লগতে আমি কি দেখা পাম ফেচ 5টো আৰু ফেচ 4টো দেখা পাম আমি হয়নে ফেচ 3 5 আৰু ফেচ 4টো আমি সেইটো ৰিপ্ৰেজেণ্ট কৰিম হৰাইজণ্টেল প্লেনত যিহেতু ফেচ 3 আৰু ফেচ 5খন ছুপাৰ ইম্প'জ হৈ আছে ফেচ 4ত গতিকে আমি আগতে ফেচ 4খন আঁকি ল'ম হৰাইজণ্টেল প্লেনত
তাৰপিছতে আমি ফেজ 3খন আৰু 5খন আঁকি দিলে হৈ যাব তাতে। ফেজ 4ত ফেজ 3খন কেনেকৈ থাকিব, তাতে ৰেক্টেংগুলাৰ বক্স এটা নিচিনা হৈ থাকিব ওপৰৰ পৰা যেতিয়া আমি চাম। আৰু ফেজ 5টো কেনেকৈ থাকিব, দীঘলীয়াকৈ থাকিব ন, মানে ফেজ 3ৰ পাৰ্পেণ্ডিকুলাৰলি থাকিব যেনেকৈ আছে তাতে। আমি সাইড ভিউ যেতিয়া লেফ্ট সাইডৰ পৰা চাম কেনেকুৱা লাগিব দেখিবলৈ, তেতিয়া আমি সেই ওপৰত অক্সিলাৰী ভাৰ্টিকেল প্লেনত আমি আঁকিম। ফেজ 7খন 6খন আৰু ফেজ 8খন দেখা পাম আমি লেফ্ট সাইড যোনটো ভিউ হয়নে। আমি সেইখন ক'ত আঁকিম, ইয়াতে ভাৰ্টিকেল প্লেনৰ সাইডত, মানে সেইখন অক্সিলাৰী ভাৰ্টিকেল প্লেন এখন দেখাইছিলোঁ যে মই সেইখন। ঠিক আছে, চোৱা আমি ইয়াতে ফাৰ্ষ্ট কি আঁকি ল'ম, আমি ইয়াতে ফাৰ্ষ্ট ফেজ 7খন আঁকি লৈছোঁ ইয়াতে দেই। এতিয়া ফেজ 7খনৰ লগত ফেজ 6খন পাৰ্পেণ্ডিকুলাৰ হৈ আছে, চোৱাচোন লেফ্ট ছাইডত আছে, একদম লেফ্ট কৰ্নাৰত আছে ফেজ 6খন পাৰ্পেণ্ডিকুলাৰলি আছে এখন ফেজ 6, আৰু ফেজ 8খন ফেজ 7ৰ পেৰেলেলি আছে আৰু ফেজ 6ৰ পাৰ্পেণ্ডিকুলাৰলি আছে। চোৱা তাতে মাৰ্ক কৰি দিয়া এতিয়া 7, 6 আৰু 8। আৰু এটা এক্সাম্পল লৈ চাওঁ এতিয়া আমি আহা। ইয়াতে তোমালোকক মই যিকেইটা ড্ৰয়িং লৈ আছোঁ এতিয়ালৈকে বৰ্তমান চব ফাৰ্ষ্ট এংগল প্ৰজেকশ্যন হয়, মানে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত লৈ দেখাই আছোঁ। ঠিক আছে, ইয়াতে মই মেজাৰমেণ্টবিলাক দেখাই দিছোঁ। এক্সামত তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে, আৰু ফেজবিলাক ৰিকগনাইজ কৰিবৰ কাৰণে মই মাৰ্ক কৰি দিম। এৰ'ডাল যে দিলোঁ সেইডাল হৈছে আমি সেইফালৰ পৰা চাম, আমি মানে সেইফালৰ পৰা ভিউটো চাম আমি কেনেকুৱা লাগিব। সেইফালৰ পৰা যেতিয়া চাম আমি সেইটো চাইড ফ্ৰণ্ট ভিউ হ'ব হয়নে। ফ্ৰণ্ট ভিউ হ'লে আমি কোনটো দেখা পাম, তেতিয়া 1 আৰু 2টো দেখা পাম, ফেজ 1 আৰু 2টো দেখা পাম। আমি ভাৰ্টিকেল প্লেন আৰু হৰাইজেণ্টেল প্লেন লিখি ল'ম, যিহেতু এইটো ফাৰ্ষ্ট এংগল প্ৰজেকশ্যন ভাৰ্টিকেল প্লেনটো ওপৰতে থাকিব হয়নে। তাতে আমি ফেজ 1 আৰু 2টো পাম। ফেজ 1টো আৰু 2টো কেনেকৈ আছে, পাৰ্পেণ্ডিকুলাৰলি আছে দুইটা, চোৱাচোন পাৰ্পেণ্ডিকুলাৰলি আছে। ধৰি ল'লোঁ আমি এয়া গোটেইখিনি চেণ্টিমিটাৰত আছে ডাইমেনশ্যনছবিলাক। লেংথটো 40 চেণ্টিমিটাৰ দি ল'লোঁ, উইথটো সেইটো 10 চেণ্টিমিটাৰ আৰু এইটো 50 চেণ্টিমিটাৰ। ফেজ 2টো 50 চেণ্টিমিটাৰ, মানে ফেজ 1টো 40 চেণ্টিমিটাৰ হয়নে। যিহেতু ফেজ 2টো 50 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰটো তাতে ইনক্লুড কৰিলোৱে, আৰু বাকী থাকিলে 40 চেণ্টিমিটাৰ ন, 40 চেণ্টিমিটাৰ আমি আঁকি দিম। চোৱা হ'বনে এনেকৈ, টোটেল আমাৰ 50 চেণ্টিমিটাৰ হৈ গ'ল, এইখিনি 40 আৰু ইন টোটেল 50 চেণ্টিমিটাৰ। ইয়াতে আৰু আমি আৰু এটা ফেজ পাম, চোৱাচোন ফেজ 1 আৰু 2ৰ লগতে ফেজ 3 এটাও পাম। চোৱা আৰু ফেজ 3টো কেনেকৈ থাকিব, ফেজ 3টো 2ৰ লগত পেৰেলেলি আছে, চোৱাচোন তাতে মন কৰা ফেজ 3টো পেৰেলেলি আছে 2ৰ লগত, 1ৰ লগত পাৰ্পেণ্ডিকুলাৰলি আছে, আৰু ফেজ 3টোৰ মেজাৰমেণ্ট কিমান, সেই কিউবটোৰ 20 চেণ্টিমিটাৰ হ'ব। আমি তেন্তে ফেজ 1ৰ পৰা 20 চেণ্টিমিটাৰ লৈ ল'ম মেজাৰ কৰি, আৰু হাইটটো কিমান আছে সেইটো চাই ল'ব লাগিব লগতে। হাইটটো চাই লোৱা কিমান, 15 চেণ্টিমিটাৰ।
যিহেতু 10 সেন্টিমিটাৰ আছে তলৰ পৰা আৰু তাৰ ওপৰলৈও 15 সেন্টিমিটাৰ সেইটো বেলেগকৈ ল'ব লাগিব। আমি লিখি দিলোঁ তাতে 20 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ এইটো ফ্ৰণ্ট ভিউ হয়নে? আমি যেতিয়া সেইফালৰ পৰা চাম এইটো ফ্ৰণ্ট ভিউটো এনেকুৱা নিচিনা দেখিব। এতিয়া আমি চাম টপ ভিউ। টপ ভিউটো যেতিয়া আমি চাম কি ফেচ দেখা পাম আমি ওপৰৰ পৰা ফেচ 4 দেখা পাম, 5 দেখা পাম আৰু ফেচ 6টো দেখা পাম। আমি যেতিয়া আঁকিম তেতিয়া আমি ফাৰ্ষ্ট আমি কনচিডাৰ কৰিম এই তলৰ ফেচ 6টো আমি কনচিডাৰ কৰিম। তাত আমি অভাৰলেপ কৰি দিলেই হ'ল বাকী 4 আৰু 5টো। ঠিক আছে, ফাৰ্ষ্ট ফেচ 6টো আমি তাতে আঁকি ল'ম। ক'ত আঁকিম আমি? হৰাইজণ্টেল প্লেনত, মানে তলত, ভাৰ্টিকেল প্লেনৰ তলত। চোৱা কেনেকৈ আঁকিম। মেজাৰমেণ্টটো চাই ল'বা, তাৰে লেংথটো কিমান আছে 50 সেন্টিমিটাৰ আৰু ব্ৰেডটো আছে 40 সেন্টিমিটাৰ। তো আমি সেইটো হিচাপত আঁকিম। যিহেতু ওপৰত আমি আঁকি থোৱা আছে তাৰপৰা আমি প্ৰজেকশ্যন আঁকি দিলেই হ'ল, টানি দিলেই হ'ল তললৈ। 50 সেন্টিমিটাৰ হ'ল সেইটো, মানে লেংথটো। তলৰ যোনখন 6 নাম্বাৰ স্লেবখন ফেচখন, সেইখন ফেচ আমাৰ ইয়াতে আঁকা হ'ল। আমি ইয়াতে এতিয়া কি থাকি গ'লগৈ আৰু ফেচ 4খন আৰু ফেচ 5খন। এতিয়া চোৱা ফেচ 4খন কেনেকৈ আছে। ফেচ 4খন ফেচ 6ৰ লগত পেৰেলেলি আছে হয়নে? পেৰেলেলি আছে, চোৱা। ঠিক আছে, আৰু ফেচ 5খন ফেচ 4ৰ লগত পাৰপেণ্ডিকুলাৰলি আছে। আৰু এইটো আৰু এটা চোৱা কথা, ফেচ 5খন মাজত আছে একদম 15 সেন্টিমিটাৰ আৰু তাৰ লেংথটো 20 সেন্টিমিটাৰ আৰু হাইটটো 15 সেন্টিমিটাৰ হয়নে? যিহেতু আমি জানো যে ফেচ 6খন 40 সেন্টিমিটাৰ হয় টোটেল, তো আমি কি কৰিম 15 সেন্টিমিটাৰ যিহেতু মাজত ল'ব লাগিব, আমি মাজেদি এডাল ফেচ 6ৰ মাজেদি এডাল আঁচ টানি দিম, তেতিয়া ডিভাইড কৰি দিব 20 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হয়নে? একদম মাজেদি আমি আঁচ এডাল টানি দিম। তাৰ পৰা আমি ওপৰফালে আৰু তলৰফালে 7.5 লৈ ল'ম, তেতিয়া আমি এই 15 সেন্টিমিটাৰটো পাই যাম। 7.5 লৈ ল'লোঁ, 15 সেন্টিমিটাৰ আমি পাই গ'লোঁ তাতে। চোৱা, আৰু লেংথটো তাতে কিমান থাকিব সেইটো 20 সেন্টিমিটাৰ হয়নে? সেইটো ওপৰৰ পৰা আমি টানি দিলেই হ'ল আৰু 20 সেন্টিমিটাৰটো। আমি নেক্সট চাম আমি ছাইড ভিউটো। ছাইড ভিউটো আমি ক'ত ৰিপ্ৰেজেণ্ট কৰিম? ফ্ৰণ্ট ভিউ ছাইডত ৰিপ্ৰেজেণ্ট কৰিম অক্সিলেৰী প্লেনত এখন। ইয়াতে আমি ছাইড ভিউত কি দেখা পাম? ফেচ 9, 7, 8 আৰু 9। আমি তলৰ পৰা ষ্টাৰ্ট কৰি যাম 9ৰ পৰা। কিমান সেন্টিমিটাৰ? এইটো 10 সেন্টিমিটাৰ চোৱাচোন। আৰু এই গোটেই লেংথটো কিমান হয়? 40 সেন্টিমিটাৰ। কাৰণ আমি ছাইডৰ পৰা চালে আমি ফেচ 7খনতহে ইম্প'জ হৈ থাকিব চব হয়নে? ফেচ 7খনৰ লেংথটো কিমান আছিলে? 40 সেন্টিমিটাৰ আছিলে যিহেতু, সেইটো কাৰণে আমি তাৰ লেংথটো ল'ম, ফেচ 7খনৰ লেংথটো ল'ম আৰু আমি বাকীবিলাক ছুপাৰ ইম্প'জ কৰি দিম তাতে। ফেচ 9টো আঁকি ল'লোঁ 10 সেন্টিমিটাৰ। নেক্সট আহিলে ফেজ 8টোৰ কাৰণে কি কৰিম? যিহেতু ফেজ 8টো একদম মাজত আছে, কিমান সেন্টিমিটাৰ? 15 সেন্টিমিটাৰ। ঠিক আগৰ নিচিনাকৈ আমি মাজেদি লাইনডাল তেনেকৈ টানি ল'লোঁ, তাৰ পৰা 7.5 লৈ ল'লোঁ। যিহেতু এইটো 15 সেন্টিমিটাৰ আছে লেংথটো, আৰু ওপৰলৈ কিমান হ'ব লাগিব? 15 সেন্টিমিটাৰ। চ' 15 সেন্টিমিটাৰ আঁকি দিম আমি।
আৰু বাকী ৰিমেইনিং যিখিনি থাকিলে সেইখিনি ফেজ 7 হয় নহয়? ফেজ 9, 8, 7 হৈ গ'ল। এতিয়া আমি চাম থাৰ্ড এংগল প্ৰজেকশ্যনৰ কথা। তেতিয়াৰ পৰা আমি কি শিকি আছিলোঁ? ফাৰ্ষ্ট এংগল প্ৰজেকশ্যন, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত শিকি আছিলোঁ। এতিয়া হ'ব থাৰ্ড কোৱাড্ৰেণ্টত আহিব এতিয়া থাৰ্ড এংগল প্ৰজেকশ্যন। মনত আছেনে কোৱাড্ৰেণ্টটো ক'ত আছিলে? থাৰ্ড এংগল কোৱাড্ৰেণ্টটো চোৱা কেনেকুৱা হ'ব, প্লেনকেইখন কেনেকৈ আছিলে থাৰ্ড এংগুলত। থাৰ্ড এংগল প্ৰজেকশ্যনত কি হয়, ওপৰখন হৰাইজেণ্টেল প্লেনখনত আমি টপ ভিউটো পাম, আৰু তলফালে যোনখন ভাৰ্টিকেল প্লেন হয় সেইখনত আমি ফ্ৰণ্ট ভিউ পাম। একেই আৰু তোমাৰ ফাৰ্ষ্ট এংগল প্ৰজেকশ্যনৰ নিচিনাই আছিলে, খালি ইয়াতে থাৰ্ড কোৱাড্ৰেণ্টত আমি ইম্প'জ কৰিম অবজেক্ট এটা। চ' আমি এটা এক্সাম্পলৰ সহায়ত আমি বস্তুটো আমি ইলাষ্ট্ৰেট কৰোঁ কেনেকৈ, আহা চাওঁ। এতিয়া মই এক্সাম্পল এটা লৈ লৈছোঁ, অবজেক্ট এটা আঁকি লৈছোঁ, আৰু এই অবজেক্টটো তোমালোকক মই দেখাম থাৰ্ড এংগল প্ৰজেকশ্যনৰ সহায়ত। ইয়াৰ ফ্ৰণ্ট ভিউ, ইয়াৰ টপ ভিউ, ইয়াৰ ছাইড ভিউনো কেনেকুৱা হয় থাৰ্ড এংগল প্ৰজেকশ্যনত আমি গম পাই যাম। ঠিক আছে। থাৰ্ড এংগল প্ৰজেকশ্যনৰ সহায়ত আমি এইটো কৰিম। আমি এখন প্লেন আঁকি দিম। চোৱা প্লেনখন কেনেকৈ আঁকি দিম, এনেকুৱাই হ'ব প্লেনখন ন, থাৰ্ড এংগলত আছিল যিহেতু থাৰ্ড কোৱাড্ৰেণ্টত। আমি টপ ভিউটো সেইখনত পাম, হৰাইজেণ্টেল প্লেনত পাম, আৰু ফ্ৰণ্ট ভিউটো ভাৰ্টিকেল প্লেনখনত পাম আমি, হয়নে? এতিয়া আমি কৰি যাওঁ আৰু আগৰ নিচিনাকৈ। ইয়াতে ওপৰৰ ফালে হ'ব তোমাৰ যোনখন হৰাইজেণ্টেল প্লেনখন সেইখন ওপৰৰ ফালে হ'ব, তাতে টপ ভিউ হ'ব, আৰু ফ্ৰণ্ট ভিউটো আমাৰ ইয়াত তলত হ'ব। ফাৰ্ষ্ট এংগলত কি আছিলে, ফ্ৰণ্ট ভিউটো ওপৰত আছিলে, টপ ভিউটো তলত আছিলে। ইয়াতে উল্টা হৈ যায় হয়নে? কিহৰ কাৰণে? প্লেনকেইখনৰ কাৰণে হৈ যায়। এইটো তোমালোকে আইডিয়া কৰিব পাৰিছা চাগে দেখি পেলাই। এতিয়া যেতিয়া আমি ওপৰৰ ফালৰ পৰা চাম কি কি দেখা পাম চোৱাচোন। আমি কেনেকুৱা হ'ব বস্তুবিলাক চাই যোৱা। মই এটা আঁকি গৈছোঁ, গম পাই যাবা, তোমালোকে বুজি পাই যাবা, কৰি যাওঁতে বুজি পাই থাকিবা, চাই যোৱা।
গতিকে অৰ্থগ্ৰাফিক প্ৰজেকশ্যনৰ বিষয়ে ইমানখিনি আছিলে আৰু আমি আইচোমেট্ৰিক প্ৰজেকশ্যনৰ বিষয়ে নেক্সট ভিডিঅ'টোত আমি পঢ়িম। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।